যোৱা 5টা বছৰত এখন আন্দোলনকাৰী ৰাজ্যৰ পৰা অসমৰ পৰিচয় আমি ভাৰতৰ আটাইতকৈ ক্ষিপ্ৰ অৰ্থনৈতিক বিকাশৰ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব পাৰিছো আৰু দিস ইজ নট এ স্লোগান দিস ইজ এ ডেটা অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ফ্ৰম এ ষ্টেট যাক নেকি আন্দোলন গুলি বোম গ্ৰেনেডৰ লগত যাৰ নাম জড়িত হৈ আছিল আজি সেইখন ৰাজ্যই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এছেছমেণ্টত ফাষ্টেষ্ট গ্ৰোইং ইকনমি মই ভাবো এই এটা ডেটাই গোটেই সামাজিক ৰাজনৈতিক অৰ্থনৈতিক গোটেই বিকাশক সমাহিত কৰে কাৰণ ৰাজ্যত যদি আন্দোলন থাকিলেহেঁতেন আমাৰ ইমান গ্ৰোথ নহলহেঁতেন ৰাজ্যত যদি অশান্তি থাকিলেহেঁতেন আমাৰ ইমান গ্ৰোথ নহলহেঁতেন ৰাজ্যত যদি কৃষি উদ্যোগ সেৱা খণ্ডৰ বিকাশ নহলহেঁতেন আমি কেতিয়াও ইণ্ডিয়াৰ ফাষ্টেষ্ট গ্ৰোইং ষ্টেট হ'ব নোৱাৰিলোহেঁতেন এণ্ড আমি কাৰ লগত কম্পিট কৰিছো ষ্টেট লাইক তামিলনাডু ষ্টেট লাইক কৰ্ণাটকা ষ্টেট লাইক মহাৰাষ্ট্ৰ এইসকলৰ লগত কম্পিট কৰি টুডে আসাম হেজ বিকাম ফাষ্টেষ্ট গ্ৰোইং ইকনমি ইন এণ্টায়াৰ ইণ্ডিয়া এতিয়া ইয়াৰ বহুবিলাক সুফল আমি পাম যেতিয়া এখন ৰাজ্যত এনেকুৱা ধৰণৰ এছেছমেণ্ট ৰাজ্যলৈ আহে স্বাভাৱিকভাৱে ৰাজ্যত বিনিয়োগকাৰীৰো উপস্থিতি বৃদ্ধি পায় আৰু বিনিয়োগকাৰীৰ উপস্থিতি হোৱাৰ লগে লগে নিবনুৱা সমস্যা আদিও আমি দূৰ কৰাত সফল হ'ম